শুনছ বাহিৰৰ মতি মস্ত মস্ত ৰুটি আৰু ঘুগনি বনাই দিছি তাকে খাই পেলাই পেটটো উলাই উলাই খাই থাকিলি নহব ও কাম আকৌ আগবাঢ় নাই কাম আগবাঢ়িব লাগব ৰুটি দিছা খান ঘুগনি দিছা বাতিৰ কুটিত নাও মান তাকে দি পেলাই বৰ কথা কৈ আছ সেনা কথা নকপা আমাৰ দৰে খানা কোনি খুৱাই আশা নাই দিছো এই মস্ত ডাঙৰ ৰুটি দিছা দা যি ঘুগনি দিছা খাবার উপায় নাই বেয়া বেয়া লাগে তোমাৰ কামত গুৰুত্বই নাই ৰাতিপুৱা আহি পাকঘৰত দেখি চাই থাকা কেৰাহী মাত অলছি না বাচনৰ মাত অলছি না খালি খাৱাৰে ধান্দা খাৱাৰ কাৰণে কাম কৰিব আছো নহয়তো কামকে নাইলো হয় এই যি ৰুটি খাই আছো তোমাৰ কামে খাই আছে মই খোৱা নাই বৰ ডাঙৰ ডাঙৰ লেকচাৰ মাৰি থাকা তুমি খোৱা নাই ৰুটি কামেই খাইছি আৰু এটা কথা জানাও না নাই কি কথা কোৱাচোন মই মিস্ত্ৰী সেইটো ময়ো জানো তুমি যি মিস্ত্ৰী মিস্ত্ৰী বুলি জানা যদি মোক তুমি লেবাৰ কে আনা নাই তুমি দেখা নাই লেবাৰটো মই আছো কাম নকৰা লেবাৰ থাকিলে কি হব আহি পেলাই দেখো মালিক হৈ বহি থাকা কালিৰ পৰা লেবাৰ চেবাৰ নহলি কিন্তু নাহো মই তুমি লেবাৰ ক'ৰ পৰা আনা এতিয়া যা মই লেবাৰ ক'ত পাওঁ মিস্ত্ৰীৰ লগতে থাকিব লাগে মোৰ লগত লেবাৰ আছে খাৱা লোৱা ভালকে একদম পুৰা দি পেলাই 450 হাজিৰা দিব লাগিব দেখ বাহান তুমি কি কোৱা 450 লেবাৰৰ হাজিৰা মই 150 আনিম যা তুমি ক'ৰ পৰা 150 লেবাৰ আনা আছো কি বুলি ভাবছা তুমি মই 150 আনি দেখি আছো তোমাক ৰবা বা ক'ত গেছি ক'ত পাম মই কম পইচা যোগালি ডকাত খাৰে মোৰ টকাত বা ক'ত গেল বিচাৰিব নাই অলপ সময় আৰু চাম পালি পালো নাপলিয়ে ঘৰকাই গুচি যাম গৰম বন্ধটো অত্যাতে হৈ কিনে সময় হাজাব নৰা হত কাম চাম বিচাৰিব লাগব কোনি দিব আমাৰ দছ নচলি কাম তহঁতে কি হয় কামৰ মাথা মাৰি আছা মই ৰাতিপুৱা কামৰ হত খাইছিলো মোৰ এতিয়া টোপনি লাগি আছে তাকেতো ভাবিছো কাম চাম নাপলি মই মামাটোৰ ঘৰকে যাম তাকেটোৱে গাঁৱৰ সচ্ছৰ লগত বিৰি খাৱা দেখা পাই কেনে মোক ঘৰৰ মানুহ পইচা হৈছে নেদা আছে দিলি কে তন মোক দাইটো তন দেখা পাও ওজৰ কাৰণে মই হুৱা তন দেমন দছ নকত ভদ্ৰ চলি পাবি কেন দেখা নাছিলো কাটিনে কয় মোৰ ভদ্ৰ বুলি ইগতে বৰ ভদ্ৰ বাহানচত এন্দেদি ইয়াতে মদলা মদলিকে বহি আছে কি কৈছে চলি এনে চৰা বহি কি হল তহঁতে গোটেইকেইটা এনে আহি আছা মই এটা কাম দিওঁ কৰবি নে কি কাম কিন্তু পইচা লাগব পইচা নহক আৰু কামত লগাম নেকি তহঁতক পইচা দিম তো মই যাম তই ক'ত যায় মই যাম তহঁতে ইমান হাল্লা কৰিব নালাগে গোটেইকেইটাই যাও কিন্তু দিন হাজিৰা 150 কৈ দিম কোৱা গেলা বাচন ধুই আছো ৰবা কি হল গোটেইকেইটাক লেবাৰ কৰি আনছো এন্ধে মোক কাম কৰিব আনছি নে মই এন্ধক আনছো মোৰ সন্দেহ হৈছে এন্ধে সৰু হব পাৰে কাম কিন্তু ভাল কৰিব তুমি হাজিৰা কৰা মানুহ বিচাৰি নাপলা এই 150 কৰি মানুহ আনছ 450 কৰি এটা লেবাৰ আনাতকৈ 150 কৰি 60 আনছো কাম কৰিব আসলো পানী চানি আকৌ নৰা নাকি চৰবত বনালাম চেনিটো অলপ বেছি দিবি কামত তহঁতৰ হাত পৰাই নাই চেনি বেছিকৈ দি পেলাই চৰবত বনাব দিব লাগে চেনিৰ কেজি 48 টকা মাই বনশ্ৰী আগ বাল্টিং চৰবত বনাই দিয়ে নিমখ অলপ বেছিকৈ দি পেলাই বাচন ধুইছো ৰ বাচন খিনি ধোৱা হালি দি আছো চৰপাত হৈ গেল চবুকে ভাগে দি মচু গিলাচটো কে আনছে চৰপাত দি চবকে হেতু গিলাছে দি আকৌ গিলাচ কৰি এইটো গিলাচে দি আকৌ গিলাচ চৰপাত দি চবুকে তই যে মোক খোকলা কৰি খাবি খাও গিলাচটো আৰু কে লৈ গেল এইটো সোপাই দি আকৌ সোপা চবুকে দি কিটো সোপাই দি আকৌ সোপা মই যি কৈছো তাকে শুন চৰপাত ল তোমাৰ কথা মস্ত কথা কিন্তু এইটো দি চৰপাত মই ঔষধ খালেও একটা ডাঙৰ সোপা দি ঔষধ খাওঁ নাখাওঁ খোৱা বস্তু অপমান নকৰবে বাৰু দি মাই দি এইটো দি মোক কৈ দি
ও বতন হপাই দিয়া আমি সরবত নাখাও দেখি কাম আছে ডাকা করো তহঁতে কাম কৰিব খুজিছে এই দুটা চলি এতিয়া আৰু দুটা মছলা আঞ্জা ইকেৰ মস্তু যে নগদে মই নৰো মছলা বেছি ওজন হ'ব মই নৰো তো মছলা আনিব লাগিব তো ডাঙৰ চলি তই মই ইকে আনো আনিব মছলা আনিব আমি ইকে আনিম হ'ব উপায়টো নাই আমি মছলাই নিবা টকা দিব দেৰ কিমান কাম কৰিব পাৰি নেকি এটা একে দুই নিম বল এটা একে দুই কেনেকে নিবি তই হেনটো নামাৰি ৰাখছাই দে ধৰ মস্তু জন লগাৰ কি লেবাৰ আনিছে এটা এতিয়া দুটা চলি আনে কি এটাইকে দুটা চলি আনি আছে দেখা নাই নিজে হাও বাহানছত এনেকে হেৰিটো মোৰ এক বছৰতো ঘৰ ওলবাৰ নহয় এফালে এতিয়া ধৰ নি দে দাং 150 টকা যদি একেইটা নিবে নৰা একবাৰ কেইটা নিবা পাৰবি তন্তে কও দুটো মিলি এটা নাগে তো দুই কাম করবে যা ঘর যা যা মছলা মাৰা হল না মছলা লাগে সি মছলা নিছো মছলা লগাৰ এইফালে আৰু কি হলাই তোৰো ভেজাল নুগুছে দেই ইমান মছলা আনছে মোৰতো ৰেচি নহ'ব বাতিত মছলা আনছে চামিছে দে মাছছে এই লেবাৰ মোক নালাগে যা মই নিজে মাতিম যা মই লেবাৰ মাতি আছো ৰা হেল্ল' তহঁতে দুয়াকে গেলে আছো বিপুলত টকা গেলি বাহ বাৰুল ইমান ফাষ্ট সেনাই আমাৰ যোগালি চলি ইয়াত কামত লাগ লাগো তই কিয়ান মই মছলা মাৰো সোনকালে জ্বৰ মাথা মাৰিব লাগিব মিস্ত্ৰী চাধা আছে নেকি আছে ৰ ল ৰাতিপুৱাৰ পৰা চাহ খাব পৰা নাই বাপৰে কিবা কাক খোলা চাহ খাই যাওঁ ৰ বাপা কিমান চাধা মাৰা আৰু হ'ব খুৰা চাধা সৎ টাইমত ডিষ্টাৰ্ব নেদব চাধা খোলা খোৱাৰ পিছত মই এনাৰ্জি পাম তাৰে পিছত মোৰ কামত ধ্যান চাব ৰিলছে চাই ল হৰি হৰি প্ৰভু গধূলি 450 টকা দিব লাগিব এনেকে মোবাইল বিকি হাজিৰা দিম মই হৰি আপুনি বুজি পোৱা নাই কথাটো এই বেকাৰ চলি যি জমনি ৰিলছ আছে মই নাচে থাকবে নল্লো আহকচোন আপুনি চাব চাও কি ৰিলছ কিমান হাই কিনলি কৰি আছা তুমি কাম কৰবি আনছো না মোবাইল টিপি আনছো তই আৰু কি ইমান হাই আছা যা ঘৰত যা তই তাক কাম কৰবি হুৰা কেনে দেখোন কৰে মই আৰম্ভ কৰিলে মই মাজতে নৰখো নহয় কৰো দক কাম পিছুৰ গা ধল না নাই মা উঠি মোৰ বাপ্পা তই ওপৰ লেজি দে এটা ৰাজাৰ দিন খাটলিয়ে গা ধোতে তাড়াতাড়ি যা ভাত যোগাৰ কৰিব লাগে দেৰি হল কি বাপু তুমি এটা বহি আছো বা খুৰী বহি থকা দেখা পাই সেই তেতিয়া কাম কৰি আছো চলা দেখা নাই ঘামতে ভিজি গেছি সেইটো হলি দেখা পোৱা নাই পানী এক গিলাচ দিব লাগে সেইটোও নাই
পানী গিলে দিবচোন মোক ভাল কৰি ঠাণ্ডা চাই বাপ্পা ঐ বহিতো আছ ই চোলাত যদি ইমানে ঘামুচি সেই আতি পেলাই পানী কৰি খোৱা ঐ হৰি সেনকে কে কয় কামলাক অলপমান সন্মান কৰিব লাগে তেতিয়াই আপোনালোকৰ কামগিলা ভালকে হ'ব হ'ব দা মই কামলাৰ কাম চাই পেলাই যোগাৰ ধৰো খাল আপি দিয়া এক গিলাচ পানী হৰি খানাত ধেৰ কি বনাইছি মাছ মাংস কিবা আনছি নে বাবা আনছো দেখা নাই কঁঠাল গুটি দালিত দিম আৰু ভাত কঁঠাল গুটি সিঁচো আৰু ভাত মাছ মাংস কৰিব লাগে তেতিয়া এই কাম আগবাঢ়ব মাছ মাংস যেতিয়া পাকঘৰত চৰুত উঠি দেখো তেতিয়াই আমাৰ কামৰ স্পীড বাঢ়ে তোনাৰ স্পীড জিমি আনি বাপৰে বাপ স্পীড দেখা পাই কঁঠাল গুটি ধুবা আনছো থাকা একে পানী কাক লাগে মাই দাদা আছে যা তুই বহি মিস্ত্ৰী লেবাৰ পানী গিলা দেখোন হালধীয়া আছে হালদি দিছো কে ইনষ্টাগ্ৰামত ট্ৰেন্ডিং ৰিলছ এটা বনাইছিলো হয় নেকি ঠিকে আছে দিয়া বাকি তুমি কোন ক্লাছত পঢ়া মই বিএ পঢ়ি আছো পঢ়াতো মই এইগিলা ডিগ্ৰী চিগ্ৰী পাছে কৰি থৈ দিছো তোমাৰ বয়স কিমান 19 তুমি দেখোন মোৰ লগত মিল মই আপোনাৰ লগত নিমলো দিয়ক আপুনি আমাৰ ঘৰত হাজিৰা কৰে আৰু মই মালিক মালিকটো ময়ো তোমাক চাবৰ কাৰণেইতো মই তোমাৰ ঘৰত হাজিৰা কৰিব আহিছো আচলকে আপোনাক দেখো মই চিনিয়ে নাপাওঁ ধেত তিৰিকে তুমি চিনি নাপালা কি হ'ল মইতো চিনি পাওঁ না লাহে লাহে চিনাকি হৈ থাকিম হ'ব দিয়ক আপোনাক কিন্তু কিবা এটা ভাল লাগছি সঁচাই নেকি মই তেতিয়াৰ পৰা চাই আছো আমাৰ আপিৰ লগত কি কথা পাতা পাতি তোৰ এইগিলা সুৰা বেলেগ কথা একো পাতা নাই নহয় পানী দিবি আছে দুই এটা সুধিলো পঢ়াৰ কথা মই পঢ়া চলি দিয়কচোন তোৰ বাইপেৰ নাম কি আই আমাৰ ফাদাৰৰ নাম বিপুল হয় তই বিপুলৰ পুতক নেকি তইতো 2 বাৰ মেট্ৰিক দি পাছ কৰিব নোৱাৰিলি ফেল কৰি পেলাই আৰু পঢ়াই নাই তই আৰু মোৰ আগত পঢ়াৰ লেভেল দিবে হা বেলাও গেল কামো শেষ যাও নেকি এতিয়া হাজিৰাটো দিলি কিহৰ পইচা দিবা লাগে তোক তেতিয়াৰ পৰা আমাৰ আপিৰ লগত এটা কলো ফাঁচাৰ ফুচুৰ তই মোক টকা পইচা দিবা লাগে আপিক জোকৰ কেছত যাইতে ফাঁচাই দিম তোক মাহৰ কেইদিন যাইতে গম পাবি তই আপি জোকৰ কেছত ফাঁচা বুঢ় তই যদি পইচা নেদা মোক তোৰ আপি পলাই লৈ যাম মই ৰ কি ইমান চিন্তা কৰি আছা চাই দিওঁ মোৰ আগৰ পাই তোমাৰ দেউতাৰে ইমান হেং খেঙে থাকে কি হলা কিবা লাগলা নেকি তো নাই মই একো লগা নাই পইচা নেদে বোলে দেউতাৰে ইমান অভদ্ৰ মানুহ হ'ব নালাগে গালি পাৰি খেদি দিছো তোমাৰ লগত দুটা কথা পাতাৰ হয় মোৰ লগত কথা পাতাৰ কাৰণে কিজানি দেউতাৰ খং উঠছি হ'লেও এনেকে খং কৰিব লাগে না তোমাক ভাল লাগে কাৰণে তোমাৰ লগত দুটা কথা পাতিছো সঁচাই মোক ভাল লাগে মই ঠগা না তুমি ঠগোৱা আছা কিন্তু আমি দুই নহলে পলাই যাওঁ বলা আহান ঘৰৰ এটাই আপি পলে নাযাও নেকি বলা বলা মোৰ বহুত পইচা তোমাক মই সুত ৰাখিম কিন্তু তুমি হাজিৰা কৰ ইমান পইচা ক'ত পোৱা মই লেবেল নেদাও কিন্তু তোমাক এটা বস্তু মই দেখাও আইফোন নবা পাৰে কিন্তু এন্ড্ৰইড আইফোনতকৈ বেষ্ট জানবে কিজানি তুমি ৰিয়েলমি আছে ৰিয়েলমি তোমাৰ লগত ইমান দামী মোবাইল আছে পিছততো তুমি মোৰ লগত কাজিয়া নকৰা ন সেই কাজিয়া তোমাক মৰমত ৰাখিম তুমি কাজিয়া নামেই নিলবা বলা বলা জলদি বলা বলা তেতিয়া আমি ইমান কে এটা বাঢ়ি আছ অলপমান আগতে আছিল তো চাও ৰবা আকৌ আহি গেল ককু খেদ নাই দেখোন মই দেখা পাইলো কি আপাতো কেনাই দেখি কেম্বা দেখি কলো মূল্য পলাই গেছি বেছি যা থাক তই হৰি হৰি প্ৰভু আপি এটা চলি আছে পলাই গেছি বোলে কহি কে গৈছি কি কোৱা পলাই গেছি চাও ৰবা ঘৰৰ ভিতৰত বিছনা পলাই নাই দেখো ঘৰৰ ভিতৰত কাৰ লগত পলাই গেল আমাৰ তাতে যে কাম কৰিব আহিছিল চোৰটো ইহেতি বোলে পলাই গেল কি কোৱা তাৰ লগত পলাই গেল
আগতে দেখোন তাৰ লগত একো সম্পৰ্কই নাছিল আৰু সি নিলে কিয়া সি নিয়াৰ কাৰণ আছে সি নিয়াৰ কাৰণ কি কাৰণ হা সি দিনটো হাজিৰা কৰিলে কামত পইচা নিদিলো সেইকাৰণে আপিটো পলাই লৈ গেল বুঢ়া চব তোৰ কাৰণে হৈছি যা আপি বিচাৰি লৈ আহ যা এইগিলা মোৰ কাৰণে হ'ল মই এতিয়া আপি ক'ত বিচাৰি যাওঁ আপি কোনখন ঘৰত পলাই গেছি নেক্সট পাৰ্ট আহি আছে নেক্সট পাৰ্টত আপোনালোকে চাব